আমার প্রাপ্য আছে আজিলৈকে আমি বঞ্চিত হয়েছি কিয় এই বঞ্চিত হওয়ার কারণে আজি আমি এই পরিস্থিতিতে আছি। 2026 তাৰিখে আপোনালোকৰ শাখা সংঘৰ অন্তৰ্গত থকা ব্যক্তিগত চাহ বাগিচা মহোদয়ক আমি ওপৰত উল্লেখ দুয়োটা বিষয়ৰ ওপৰত তৎকালীনভাৱে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমাধানৰ ব্যৱস্থা কৰিব বুলি দাবী জনালোঁ। নমস্কাৰ ও নৱবৰ্ষৰ শুভেচ্ছা গ্ৰহণ কৰিব। এই পত্ৰৰ দ্বাৰা আপোনালোকক জনাব বিচাৰিছোঁ যে অসমৰ এই পেহেলগামত আমার মানুষ মারি আছে আজি যদি আমি করে পেলাই আমি ভিডিও করে পেলাই আমি মিডিয়া থ্রু দি আমি উপরে সরকারের জনাম মালিক পক্ষ আমাৰ আজি একদম আমাৰ গুৰুত্বপূৰ্ণ আজি এই প্ৰতিবাদ আছিলে যে আমাৰ অতি সোনকালে চৰকাৰে এই বিধানসভাৰ 2 মাহৰ আগতে বিধানসভাৰ আমাৰ ইলেকশ্যন হয়তো আমাৰ আজি এপ্ৰিল মে মাহত আমাৰ অনুষ্ঠিত হ'ব। আমি তাৰ আগত 2 মাহৰ আগতেই বিধানসভা 2 মাহৰ আগতেই ইয়াতে আমাৰ চাহ শ্ৰমিকক মজুৰি 551 টকা বৃদ্ধি কৰিব বুলি আমি জনাইছোঁ আৰু বহুত আমি তেখেতসকলক আমি গ্ৰীভাছ দিছিলোঁ, কিন্তু তেখেত এই কাগজবিলাক আজিলৈকে তেখেতে কিন্তু কোনো গুৰুত্ব সহকাৰে তেখেতে লোৱা নাই। কিন্তু আমি আজি চাহ শ্ৰমিকৰ সদায় দুখৰ কাৰণে আমি যিখিনি মাত মাতি আহিছোঁ, কিন্তু আজি তাৰিখত তেওঁলোকে আজি আমাৰ এই ফলাফল দিব পৰা নাই। আমি অতি সোনকালে চৰকাৰক হুকিয়াই দিছোঁ যাতে কি 551 টকা দৰমহা তেখেতে অতি শীঘ্ৰে বৃদ্ধি কৰিব বুলি আমি এই কাৰ্যসূচী আজি হাতত লৈছোঁ। আমি খালি শুনিছোঁ তেওঁলোকে ডাঙৰ হয়তো আজি মিটিঙে মামলাক আমাক গোটেইখিনিত মাতে, আমি হয়তো যি জায়গাত আমাক মাতে মিটিঙৰ কাৰণে আমি সকলো চাহ শ্ৰমিক ওলাই যাওঁ, কিন্তু আজিলৈকে তেওঁলোকে আমাৰ কোনো ধৰণৰ কাৰ্যসূচী হাতত লোৱা নাই। আৰু ইতিমধ্যে আমি এই 250 টকাতে এতিয়ালৈকে দৰমহা বৃদ্ধি পাই আছোঁ আৰু সকলো ৰাইজে আজি এই 250 টকা দৰমহাত কিমান কষ্ট সহকাৰে ল'ৰা ছোৱালীক লিখা পঢ়া কৰি নিজৰ খৰচা ঘৰখনক এটা পৰিচালনা কৰিব বুলি গোটেইখিনিত অসুবিধাৰ সন্মুখীন হৈছে। আমি অতি সোনকালে চৰকাৰক হুকিয়াই দিছোঁ যাতে কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকোঁতেই আমি বিজেপি চৰকাৰক সদায় থাকিম আৰু বিজেপি চৰকাৰক সদায় আমি লগত থাকিম আৰু বিজেপি চৰকাৰ থকালৈকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি আহ্বান জনাইছোঁ, তেখেতে যিখিনি কথা কৈছে তেখেতৰ কথাক আমি সদায় গুৰুত্ব সহকাৰে দায়িত্ব লৈছোঁ। তেখেতে কৈছিলেই যে আমি অতি শীঘ্ৰে আপোনালোকৰ দৰমহা বৃদ্ধি কৰিম বুলি। আৰু মই আজি আপোনালোকক এই সংবাদ মাধ্যমত এটাই কথা ক'ব বিচাৰিছোঁ, আজি আমি এটা কথা লৈ আজি ভুক্তভোগী সঁচাকৈ হৈছোঁ যে আমাৰ যিখিনি অৰুণোদয় দিয়ে বা 10,000 টকা তেখেতে আজি যিখিনি আঁচনি তেখেতে দিলে, এইখিনি আমাৰ 10,000 টকা বা অৰুণোদয়খিনি আমাৰ কোনো ল'ৰা ছোৱালী বা আমাৰ কোনো ৰাইজৰ কোনো ভৱিষ্যত নহয়, কিন্তু কাৰণ এই 10,000 বা অৰুণোদয়খিনি ডাঙৰ বস্তু নহয়, কিন্তু চৰকাৰে দিছে। কিন্তু চৰকাৰে এইখিনিও দিব লাগিছিলে যে আজি এটা ঘৰত আজি ৰেচন কাৰ্ড এটা ব্যক্তিৰে আছে, এটা মহিলাৰে আছে, কিন্তু তেখেতৰ ল'ৰা ছোৱালী 3টা আছে, কিন্তু 3টাৰ ভিতৰত তাৰ মাৰ নামত যিখন ৰেচন কাৰ্ড আছে সেইখিনি তাৰ মাৰ নামতে অৰুণোদয়খিনি পাই আছে। কিন্তু আজি দাবীসমূহ যদি পূৰণ নকৰে, চৰকাৰে যদি পূৰণ নকৰে, আপুনি কি সিদ্ধান্ত ল'ব? গতিকে আমি আমি যিখিনি বিধানসভাৰ ইলেকশ্যনত আমি চৰকাৰক কিন্তু হুকিয়াই দিছোঁ যাতে কি ভোটটো আমি বৰ্জন কৰি